Dear pupils, good evening. Today I am going to discuss about narration or reported speech. There are two kinds of reported speech. Reported speech or narration. There are two kinds of narration. First one is direct narration. Direct narration. Second one is indirect narration. Indirect narration. এই নেৰেশ্যনক অসমীয়াত উক্তি বুলি কয়। প্ৰত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তি। এটা সেন্টেন্স লিখিছো। Rina says, my mother is ill. My mother is ill. এই সেন্টেন্সটোলৈ চোৱা কওঁতাৰ কথাখিনি ইনভাৰ্টেড কমাৰ ভিতৰত লিখা হৈছে আৰু এই কওঁতা বা ৰিপৰ্টাৰৰ কথাখিনি যদি অবিকল প্ৰকাশ কৰা হয় তেতিয়াহ'লে তাক ডাইৰেক্ট স্পিচ বা প্ৰত্যক্ষ উক্তি বুলি কোৱা হয়। অন্যহাতে ৰিপৰ্টাৰৰ কথাখিনি যদি কওঁতাজনে নিজৰ ভাষাৰে প্ৰকাশ কৰে তেতিয়াহ'লে তাক ইনডাইৰেক্ট স্পিচ বুলি কয়। আৰু এই বাক্যটো এতিয়া আমি ইনডাইৰেক্ট স্পিচত যদি লিখিম তেতিয়া হ'ব Rina says that my mother is ill. My mother to হ'ব her mother is ill. আৰু ইয়াৰ লগে লগে এই ইনভাৰ্টেড কমা উঠি যাব। অৰ্থাৎ ৰিনাৰ কথাখিনি কওঁতাজনে নিজৰ ভাষাৰে প্ৰকাশ কৰিছে। Rina says that her mother is ill. আৰু এইটো সেন্টেন্সক কোৱা হয় ইনডাইৰেক্ট নেৰেশ্যন। ডাইৰেক্ট নেৰেশ্যন, ইনডাইৰেক্ট নেৰেশ্যন। এতিয়া ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন এই দুইটা বস্তু বুজাৰ পিছত আমি সেন্টেন্সটো ফহিয়াই চাব লাগিব। এটা সেন্টেন্সত মন দিয়া মুহাই লওঁ দুটা পাৰ্ট থাকে। Rina says এটা পাৰ্ট, my mother is ill এটা পাৰ্ট। এই প্ৰথমৰ পাৰ্টটো চোৱা। প্ৰথমৰ পাৰ্টটোত Rina says এটো কোৱা যায় ৰিপৰ্টিং ক্লজ। ৰিপৰ্টিং ক্লজ। ৰিপৰ্টিং ক্লজ। ক্লজ। এই ৰিপৰ্টিং ক্লজটোত যিটো ভাৰ্ব আছে ইয়াত ভাৰ্বটো হ'ল says। এই ভাৰ্বটোৰ নাম হ'ল ৰিপৰ্টিং ভাৰ্ব। ৰিপৰ্টিং ভাৰ্ব। ৰিপৰ্টিং ভাৰ্ব। তাৰপিছত my mother is ill এই পাৰ্টটো চোৱা। এই পাৰ্টটো এই ক্লজটোৰ নাম হ'ল ৰিপৰ্টেড ক্লজ। ৰিপৰ্টেড ক্লজ। আৰু ৰিপৰ্টেড ক্লজত যিটো ভাৰ্ব আছে সেই ভাৰ্বটোৰ নাম ৰিপৰ্টেড ভাৰ্ব। অৰ্থাৎ ইজ এই ইজটো হ'ল ৰিপৰ্টেড ভাৰ্ব।
ৰিপৰ্টেড ভাৰ্ব। এতিয়া তোমালোকে চোৱা, নেৰেশ্যন, ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে আমি এই সেন্টেন্সৰ বিভিন্ন ভাগ, ৰিপৰ্টিং ক্লজ, ৰিপৰ্টেড ক্লজ, ৰিপৰ্টিং ভাৰ্ব, ৰিপৰ্টেড ভাৰ্ব এইখিনি চিনাক্ত কৰিব পাৰিব লাগিব। তাৰপিছত ক্ৰমান্বয়ে আমি ইয়াৰ যিবোৰ নীতি নিয়ম, যিখিনি নিয়ম, এই নিয়মখিনি সাল সলনি কৰিব লাগিব। আৰু এতিয়া মই তোমালোকক ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ সলনি কৰিবলৈ হ'লে কি কৰিব লাগিব, কি নিয়ম আছে, এই সম্পৰ্কত কিছু কথা অৱগত কৰিম। ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ সলনি কৰিবলৈ হ'লে কেইটামান নিয়ম আছে। 1 নম্বৰ নিয়মটো হ'ল চেঞ্জেছ অফ প্ৰনাউন ফৰ্ম। চেঞ্জেছ ইন প্ৰনাউন ফৰ্ম। প্ৰনাউন ফৰ্ম। দুই নম্বৰ, চেঞ্জেছ ইন ভাৰ্ব ফৰ্ম। ভাৰ্ব ফৰ্ম। Third one is changes in time expression. And fourth is changes in place expression. তোমালোকে এই এটাইকেইটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। চেঞ্জেছ ইন প্ৰনাউন ফৰ্ম, চেঞ্জেছ ইন ভাৰ্ব ফৰ্ম, চেঞ্জেছ ইন টাইম এক্সপ্ৰেছন এণ্ড চেঞ্জেছ ইন প্লেচ এক্সপ্ৰেছন। এতিয়া আমি এটা এটাকৈ আলোচনা কৰিম। চেঞ্জেছ ইন প্ৰনাউন ফৰ্ম। ৰীনা says my mother is ill. এতিয়া ইনডাইৰেক্ট স্পিচ কৰোঁতে আমি কি কৰিছিলোঁ যে ৰীনা says that my mother is ill. My mother to এই ইনডাইৰেক্ট স্পিচত her mother হৈ গ'ল, অৰ্থাৎ my to her হৈ গ'ল। My mother to her mother হৈ গ'ল, is ill. her হৈ গ'ল, my to her হৈ গ'ল। এইটোৱে হ'ল চেঞ্জেছ ইন প্ৰনাউন ফৰ্ম। কেইটামান মই তোমালোকক উদাহৰণ দিছোঁ। ডাইৰেক্ট নেৰেশ্যনত থাকিব I, ইনডাইৰেক্টত হ'ব হি বা চি, উই, দে, my, his, her, this, that, our, their, us, them, me, him or her, these, those। এনেকুৱা বিভিন্ন এক্সাম্পল আমি কৰিলে কথাখিনি স্পষ্ট হ'ব। দ্বিতীয় কথাটো আহিলোঁ চেঞ্জেছ ইন ভাৰ্ব ফৰ্ম। চেঞ্জেছ ইন ভাৰ্ব ফৰ্ম। এইখিনিতে কথা এষাৰ মই কওঁ যে ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেণ্ট টেন্সত থাকে নতুবা ইউনিভাৰ্চেল ট্ৰুথ সেন্টেন্সৰ হয়। পুনৰ কৈছোঁ, ৰিপৰ্টিং ভাৰ্বটো যদি সিম্পল প্ৰেজেণ্ট টেন্সত থাকে নতুবা ফিউচাৰ টেন্সত থাকে তেতিয়া ইনডাইৰেক্ট স্পিচৰ ভাৰ্বটো যিহতেই নাথাকক টেন্সৰ সাল সলনি নহয়। আৰু যদি ৰিপৰ্টিং ভাৰ্বটো ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে আৰু
ৰিপৰ্টেড ক্লজৰ বাক্যটোৰ ভাৰ্বটো কাৰেস্পণ্ডেন্স তলত দিয়াৰ ধৰণে ভাৰ্ববোৰ সাল সলনি হৈ যাব। কথাটো বুজি লোৱা, যদিহে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে আৰু এইফালে যদি ৰিপৰ্টেড ক্লজৰ বাক্যটোৰ ভাৰ্ববিলাক কি টেন্সত আছে সেই টেন্স অনুযায়ী সাল সলনি হৈ যাব। যেনে প্ৰেজেন্ট কণ্টিনিউৱাছ টু পাষ্ট কণ্টিনিউৱাছ, ডাইৰেক্ট নেৰেশ্যন, ইনডাইৰেক্ট নেৰেশ্যন, ইনডাইৰেক্ট নেৰেশ্যন। প্ৰেজেন্ট কণ্টিনিউৱাছ টু প্ৰেজেন্ট কণ্টিনিউৱাছ টু past continuous, past continuous, past continuous to past continuous to past perfect continuous, past perfect continuous, simple past, simple past, simple pastত থাকিলে মানে past perfect continuous হৈ যাব, past perfect continuous, past indefinite, simple past, past indefinite একেই past perfect continuous লৈ যাব। এইকেইটাকে প্ৰথমতে চোৱাচোন। আৰু আছে এটা সেন্টেন্স লিখিলে স্পষ্ট হ'ব। Anil said, Anil said, I made some money yesterday. I made some money yesterday. এতিয়া এটো চেঞ্জ কৰিবলৈ হলে এটো ডাইৰেক্ট নেৰেশ্যন, ইনডাইৰেক্ট নেৰেশ্যন আমি কৰিবলৈ হলে কি হ'ব? অনিল said that, অনিল said that changes in pronoun form, অনিলে কৈছে গতিকে I টো কি হ'ব? হি হৈ যাব, that he। এটা দুই নম্বৰ কথা হল changes in verb form, এই ৰিপৰ্টিং ভাৰ্বটো past tenseত আছে, আনহাতে এই ৰিপৰ্টেড ভাৰ্বটো মেড ভাৰ্বটো past tenseত আছে, past indefiniteত। গতিকে আমাৰ গ্ৰামাৰৰ নিয়ম অনুসৰি যদি ৰিপৰ্টিং ভাৰ্বটো past tenseত থাকে আৰু ৰিপৰ্টেড ভাৰ্বটো যদি past indefiniteত থাকে, ইনডাইৰেক্ট স্পিচত past perfect tense হৈ যাব। অনিল said that he had, past perfect কৰিবৰ কাৰণে had টো আহিলে, he had made some money, he had made some money yesterday to the previous day হৈ যাব, the previous day, the previous day। কম লিখিছে। এতিয়া বিভিন্ন টেন্সৰ কথা আছে, সেই অনুযায়ী আমি কিছুমান এক্সাৰসাইজ কৰিব লাগিব। 3 নম্বৰ নিয়মটো হ'ল চেঞ্জেছ ইন টাইম এক্সপ্ৰেছন। ইয়াত এই সেন্টেন্সটোতে আমি দেখুৱাব পাৰো ইয়েষ্টাৰডেটোৱে টাইম এক্সপ্ৰেছ কৰিছে। ডাইৰেক্ট স্পিচত যদি ইয়েষ্টাৰডে থাকে, ইনডাইৰেক্ট স্পিচত দ্য প্ৰিভিয়াছ ডে হ'ব। এইটোৱে হ'ল চেঞ্জেছ ইন টাইম এক্সপ্ৰেছন। টুমৰো থাকিলে দ্য নেক্সট ডে হ'ব, লাষ্ট উইক থাকিলে দ্য প্ৰিভিয়াছ উইক হ'ব, এটচেট্ৰা। পিছত আমি আলোচনা কৰিম। আৰু এটা আছে চেঞ্জেছ ইন প্লেচ এক্সপ্ৰেছন। উদাহৰণস্বৰূপে my friend said, my friend said, my friend said
my sister will come here soon. My sister will come here. এইটো ইনডাইৰেক্ট স্পীচ কৰিলে কি হ'ব? My friend said that my sister to his sister. His sister will to would হৈ যাব. His sister would come there. Here to there হৈ যাব. এইটোৱে হ'ল changes in place expression. এনেকুৱা বহুত আছে এক্সাম্পল. এতিয়া মই কেইটামান কথা কওঁ. নেৰেশ্যন চেঞ্জ কৰিবলৈ হ'লে আমি কিছুমান কথা জানিব লাগিব. প্ৰিলিমিনাৰী কিছুমান কথা জানিব লাগিব. টেন্সৰ ওপৰত আমাৰ সম্যক জ্ঞান থাকিব লাগিব। এক দ্বিতীয় কথা, যিবোৰ নীতি নিয়ম, এই নিয়মখিনি প্ৰথমতে আয়ত্ত কৰিব লাগিব। আৰু এটা কথা আমি জানিব লাগিব, চেণ্টেন্সৰ ওপৰত ধাৰণা লাগিব। চেণ্টেন্স ভাৱ অনুসৰি 5 বিধ তোমালোকে জানা, নিম্ন ক্লাছত তোমালোকে পাই আহিছা। এছাৰ্টিভ চেণ্টেন্স, ইণ্টাৰগেটিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স, অপটেটিভ চেণ্টেন্স আৰু এক্সক্লেমেটৰী চেণ্টেন্স। এই প্ৰত্যেকবিধ চেণ্টেন্সত নেৰেশ্যন চেঞ্জ কৰাৰ নিয়ম কিছু সুকীয়া। সেইকাৰণে প্ৰত্যেকবিধ চেণ্টেন্সত নেৰেশ্যন চেঞ্জ কৰাৰ নিয়মখিনি তোমালোকে আয়ত্ত কৰিব লাগিব। তাৰপিছত তোমালোকে বেছিকৈ এক্সাৰচাইজবিলাক কৰিব লাগিব। তেতিয়াই অতি সহজে তোমালোক আগবাঢ়ি যাব পাৰিবা। এতিয়া মই তোমালোকক কেইটামান এক্সাম্পল দিওঁ, এইকেইটা তোমালোকে নিজেই কৰাচোন। গীতা said change the form of narration. ধৰা নাই এডালে। change the form of narration. মই এতিয়া কেইটামান এক্সাম্পল দিছোঁ, তোমালোকে নিজে কৰাচোন। চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন। 1. গীতা said my mother was in Guwahati. এইটো ডাইৰেক্ট স্পীচ, অৰ্থাৎ ডাইৰেক্ট নেৰেশ্যন। ইনডাইৰেক্ট নেৰেশ্যনলৈ সলনি কৰা। 2 নম্বৰ, Papori said I have a new car. I have a new car. বেলেগ এটা, অংকিতা said I was learning motor driving. I was learning motor driving. আৰু এটা লিখিছোঁ, Horen said I always go to bed at 10 o'clock. এটা কথা মই তোমালোকক পুনৰ
ৰিপিট কৰিছোঁ, চেঞ্জেছ ইন ভাৰ্ব ফৰ্ম। যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে আৰু ইফালে যদি বাক্যটো যি টেন্সতেই নাথাকক, ইউনিভাৰ্চেল ট্ৰুথ আৰু হেবিচুৱেল একশ্যন বুজোৱা বাক্যৰ ক্ষেত্ৰত টেন্সৰ সাল সলনি নহয়। ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট টেন্স বা ফিউচাৰ টেন্সত থাকিলে ইনডাইৰেক্ট স্পীচত ৰিপৰ্টেড ক্লজৰ বাক্যটোৰ ভাৰ্বৰ সলনি নহয়। দ্বিতীয় কথা হ'ল, ৰিপৰ্টিং ক্লজৰ ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেনেহ'লে ৰিপৰ্টেড ক্লজৰ ভাৰ্বটো বিভিন্ন টেন্সলৈ তালিকাখনত দেখুওৱাৰ নিচিনাকৈ সলনি হৈ যায়। যদি এই নিয়মটো কোনো কোনো ক্ষেত্ৰত নেখাতে, বিশেষকৈ হেবিচুৱেল একশ্যন আৰু ইউনিভাৰ্চেল ট্ৰুথ বুজোৱা বাক্যৰ ক্ষেত্ৰত এই নিয়মটো নেখাতে। অৰ্থাৎ যদিও ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে, ইফালে যি টেন্সতেই নাথাকক কিয় চিৰসত্য বাক্য বা হেবিচুৱেল একশ্যন বুজোৱা বাক্যৰ ক্ষেত্ৰত টেন্সৰ সাল সলনি নহয়। ইয়াৰ পিছত আমি পুনৰ বাকী কথাখিনি ইন ডিটেইলছ আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে তোমালোকে এই চেণ্টেন্স চিন্তা কৰা আৰু লগালগ মই চাই দিম। আজি আমাৰ পাঠদান ইমানতে সামৰিছোঁ। পুনৰ আমি লগ পাম। শুভৰাত্ৰি।